নগাঁৱৰ সোণাইঘাট হাইস্কুলৰ সৰ্বমুখী শিক্ষক মইনুল হক চৌধুৰীৰ অকাল মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে অঞ্চলটোত। সোণাইঘাট হাইস্কুলৰ জ্যেষ্ঠ শিক্ষক তথা সোণাইঘাট চলচলি হাফিজিয়া মাদ্ৰাছাৰ তত্বানীন্তন সম্পাদক অঞ্চলটোৰ জনপ্ৰিয় শিক্ষক মইনুল হক চৌধুৰীয়ে আজি ইহলীলা সম্বৰণ কৰে। দিনৰ 10 বজাত তেখেতৰ নশ্বৰ দেহ সোণাইঘাট হাইস্কুলত অনাৰ পাছত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলে অশ্ৰুসিক্ত নয়নেৰে অন্তিম বিদায় জনায়। নিহত মইনুল হক চৌধুৰীয়ে সহধৰ্মিনী আৰু দুজন চিকিৎসক পুত্ৰ সন্তানক ইহা সংসাৰত এৰি থৈ গৈছে। নগাঁৱৰ পৰা আহিয়া আহমেদৰ ৰিপোৰ্ট গ্লোবেল NE 24x7।